কালি গোসাইগাঁৱৰ ইফতাৰ পাৰ্টি কৰিছো আৰু আজি মই কাজলগাঁৱৰ এই বৰতলা যিটো ঈদগাহ ফিল্ড ইয়াতে মই একেলগে ইছলাম ধৰ্মীয় লোকসকলৰ লগত মই ইফতাৰ পাৰ্টি কৰিছো আৰু মই দোৱা কৰিছো যে আল্লাহ বা ভগৱানে বা ঈশ্বৰে আমাৰ মাজত একতা আনক, একতা থাকিব দিয়ক বা শান্তি বজাই ৰাখিব পাৰে। তাৰ কাৰণে মই মানে কথাটো হ'ল আমাক শান্তি লাগে, আমাক একতা লাগে, আমাক উন্নয়ন লাগে। সেইখিনি কথা মই ৰিয়েলি মই আজি প্ৰাৰ্থনা কৰিছোঁ, দোৱা কৰিছোঁ যে আমাৰ মাজত একতা থাকক, আমাৰ মাজত শান্তি থাকক আৰু আল্লাই যাতে আমাৰ এই অঞ্চলত সকলো জাতি জনগোষ্ঠী মিলি পেলাই একেলগে কাম কৰিবলৈ সুবিধা দিয়ক, তাৰ কাৰণে মই দোৱা কৰিছোঁ।